চৰাইদেউত ৰূপালী জয়ন্তী সমাৰোহ উপলক্ষে ভাওনা প্ৰদৰ্শন। চৰাইদেউ জিলাৰ বৰহাট অঞ্চলৰ পূব নলবৰীয়া ঘিলাগুৰি কোঁৱৰপুৰ নামঘৰৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত ৰূপালী জয়ন্তী সমাৰোহ অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি মৎস্য অৱতাৰ নামৰ ভাওনাখনি প্ৰদৰ্শন কৰা হয়। উক্ত অনুষ্ঠানত মানসী শইকীয়াই সম্পাদনা কৰা ভক্তি তৰংগ নামৰ স্মৃতি গ্ৰন্থখনি উন্মোচন কৰে মহেন্দ্ৰ বৰাই। ভাওনাৰ শুভ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক বলোৰাম চেতিয়া। উক্ত অনুষ্ঠানত যোৰহাট লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈৰ লগতে বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ঘিলাগুৰি আৰু দিনজোৰা খাদ্য আজি ৰাতি পৰিৱেশ নিকাশন কৰাৰ পিছত পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলনতে আমি বৃক্ষৰোপণ আজি আমি কাৰ্যসূচী বিভিন্ন ৰূপায়ণ কৰিলো। নামাচাৰ্য আহিছিল, বিয়া শাখা আহিছিল, নৱ ৰাজগুৰু ডাঙৰীয়া খুব সুন্দৰ মাৰ্গদৰ্শন তেখেতে কৰিছে। আৰু আজি আমাৰ ৰূপালী জয়ন্তীৰ বিশেষ আকৰ্ষণ এখনি ভাওনা প্ৰদৰ্শন কৰিবৰ কাৰণে ব্যৱস্থা কৰা হৈছে। মৎস্য অৱতাৰ উদ্ধাৰ আমি এইখিনি এমাহজোৰা কাৰ্যসূচী গোটেই গাঁও প্ৰত্যেক জ্ঞাতি বৰ্গই একগোট হৈ সমিল মিলেৰে আমি যথেষ্ট কষ্ট ত্যাগ কৰি আজি ঐতিহাসিক ক্ষেত্ৰত আমি উপস্থিত হৈছোহি। এই চেগতে মই আমাৰ গাঁৱৰ প্ৰত্যেকজন জ্ঞাতি বৰ্গক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। তেখেতসকলৰ আন্তৰিক সহযোগিতাৰ অবিহনে আজি আমাৰ এই কাৰ্যসূচীটো আজি সফল ৰূপায়ণ কৰিব পৰা নোৱাৰিলোহেঁতেন। ধন্যবাদ। ঘিলাগুৰি কোঁৱৰপুৰ নামঘৰ আজি ভাওনাৰ শুভক্ষণত শুভস্থানত উপস্থিত হোৱা সকলো ভকত বৈষ্ণৱসকল, আই মাতৃসকল, শিশুসকল আৰু লগতে এই উদযাপন সমিতিৰ সভাপতি সম্পাদকৰ প্ৰমুখ্যকে সকলোলৈ মোৰ ভক্তিপূৰ্ণ সেৱা নিবেদিছোঁ। আজি এই অভাজনক এই ভাওনাখন উদ্যোগ হিচাপে নিমন্ত্ৰণ কৰিলে এই উদযাপন সমিতি সকলোলৈ মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিশেষকৈ ভাওনা গুৰুজনাৰ সৃষ্টি ভাওনা হৈছে গুৰুজনৰ সৃষ্টি আৰু এই সৃষ্টিৰ যোগেদি গুৰুজনে ধৰ্ম প্ৰচাৰ প্ৰয়াস কৰিছিলে। বিশেষকৈ ধৰ্ম জয় অধৰ্ম পৰাজয় এই ভাওনাৰ যোগেদি জনসাধাৰণৰ মাজত বিলাবৰ কাৰণে প্ৰয়াস কৰিছিলে। বিশেষকৈ আপোনালোকে জানে এই ভাওনাখন মৎস্য অৱতাৰ। এই মৎস্য অৱতাৰত আছে নাৰদ আছে, বিষ্ণু আছে, লক্ষী আছে, পাৰ্বতী আছে। কিন্তু সেই নিমন্ত্ৰণত যিখন গুপ্ত মিটিং হৈছিলে সেই মিটিংখনত লক্ষীক নিমন্ত্ৰণ নকৰাৰ কাৰণে লক্ষী নাৰাজ হৈ অসন্তুষ্ট হৈ তাৰ ফলত খঙত লক্ষীক প্ৰতিশোধ ল'ব, সৰস্বতীক প্ৰতিশোধ ল'বৰ কাৰণে নিজৰ দলৰ পৰা দৈত্যৰ সৃষ্টি কৰিলে আৰু সেই দৈত্যই সেই লক্ষীক অপদস্থ কৰিবৰ কাৰণে প্ৰয়াস কৰিলে। কিন্তু সেই ভাওনাৰ যোগেদি আমি সদায় আমি লক্ষ্য ৰাখিব লাগে যে স্বামীয়ে কেতিয়াও পত্নীক নোকোৱাকৈ কোনো ঠাইলৈ যাব নালাগে আৰু আমি সমাজখনত সকলো ক্ষেত্ৰতে উত্তৰণৰ ক্ষেত্ৰত আমি সকলো সহায় সহযোগিতা কামনা কৰিব লাগে। মই সকলোলৈ পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আজি ভাওনাখন উদ্বোধনী হ'ল বুলি মই ঘোষণা কৰিলোঁ। পূব নলবৰীয়া ঘিলাগুৰি কোঁৱৰপুৰ নামঘৰ উদ্যোগত ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা ৰূপালী জয়ন্তী সমাৰোহৰ এই সন্ধিয়াটিত উপস্থিত
উদযাপন সমিতিৰ সন্মানীয় সভাপতিসকলে প্ৰমুখ্য কৰি সন্মানীয় বিষয়ববীয়াসকল, আই মাতৃসকল আৰু শ্ৰদ্ধাৰ সন্মানীয় ৰাইজ, মই আপোনালোক সকলোকে শ্ৰদ্ধা নিবেদিছোঁ। আহি মই অকণমান পলম হ'ল তাৰবাবে ক্ষমা বিচাৰিছোঁ। এই নামঘৰ প্ৰাংগণলৈ মই আগতেও আহিছোঁ। আজি মনত পৰে 16 চনৰ আগতে যেতিয়া ইলেকশ্যনত আমাৰ ইলেকশ্যন হৈছিল 16 চনত, তাৰ আগতে এই নামঘৰত আহি সেৱা কৰি গৈছোঁ। এই অঞ্চলৰ ৰাইজ একত্ৰিত হৈ আপোনালোকে ৰূপালী জয়ন্তী সমাৰোহ আয়োজন কৰিছে। 25টা বছৰ অতিক্ৰম কৰিলে, বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেদি, কষ্টৰ মাজেদি এই নামঘৰ ভাগি আপোনালোকে প্ৰতিষ্ঠা কৰিছিল। এই নামঘৰ ভাগি 25টা বছৰ অতিক্ৰম কৰিবৰ কাৰণে সক্ষম হ'ল। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৃষ্টি নামঘৰ, নামঘৰৰ মহত্ব আছে ইতিমধ্যে গুণী জ্ঞানী ব্যক্তিসকলে কৈছে। নামঘৰৰ প্ৰতি আমাৰ শ্ৰদ্ধা আৰু ভক্তি, আমি নামঘৰ আমি কিবা পবিত্ৰ কাম কৰাৰ আগতে, কিবা কাম কৰিবলৈ যোৱাৰ আগতে নামঘৰত আমি ভক্তিভাৱে সেৱাই কৰি যাওঁ। এই হৈছে আমাৰ পৰম্পৰা। আৰু গুৰুজনাই সেইকাৰণেই সমগ্ৰ জাতিক আধ্যাত্মিক চিন্তা চৰ্চাৰে সমাজ পৰিচালিত কৰিবৰ কাৰণে সকলোৱে একত্ৰিত হৈ উচ্চ ভাৱ নাইকিয়া কৰি এনেদৰে আগবাঢ়ি যাবৰ কাৰণে নামঘৰ প্ৰতিষ্ঠা কৰিলে, ধৰ্ম প্ৰতিষ্ঠা কৰিলে আৰু তেনেধৰণে মহান অসমীয়া জাতিটোক একত্ৰিতভাৱে আগুৱাই যাবৰ কাৰণে তেওঁ বিভিন্ন বাণী দি থৈ গ'ল। আৰু সেইখিনিকে সাৰোগত কৰি আজি বিশ্বৰ বুকুত আমি মহান অসমীয়া জাতি হিচাপে আমি গুৰুজনাৰ সেইখিনি আশীষ হিচাপে লৈ আমি আগবাঢ়ি গৈ আছোঁ। ঠিক তেনেধৰণে আপোনালোকেও এই গুৰুজনাৰ বাণীকে সাৰোগত কৰি 25 বছৰ আগতে নামঘৰ ভাগি প্ৰতিষ্ঠা কৰিলে। নামঘৰ ভাগি প্ৰতিষ্ঠা কৰোঁতে সেই কষ্ট হয়, সেই কষ্টৰ মাজতো আনন্দ থাকে, তাৰ আধ্যাত্মিকতা আছে, ভক্তিভাৱ আছে। সেইভাৱে এই কষ্ট কেতিয়াও কষ্ট কৰি নাভাবে। ভৱিষ্যতৰ দিনত ইয়াত আপোনালোকে আধ্যাত্মিক চিন্তা চৰ্চাৰে সমাজখনক আগুৱাই নিবৰ কাৰণে মহান সহায় অব্যাহত ৰাখিছে। এইখিনি ক্ষেত্ৰত আপোনালোক সফল হওক তাকে মই প্ৰাৰ্থনা জনাইছোঁ। এই নামঘৰ ভাগিয়ে 25 বছৰ সম্পূৰ্ণ কৰাৰ ক্ষণত আহি থকা দিনবিলাকত এই নামঘৰ ভাগিৰ যোগেদি এই অঞ্চলত গুৰুজনাৰ বাণী প্ৰচাৰ কৰি গুৰুজনাৰ আদৰ্শেৰে সকলোকে একত্ৰিত কৰি আগবঢ়াই লৈ যাবৰ কাৰণে যি চিন্তা, সেই চিন্তাৰ প্ৰতিফলন ঘটিব তাকে আমি কামনা কৰিছোঁ। আৰু সকলোকে পুনৰবাৰ মই আন্তৰিক শ্ৰদ্ধা নিবেদি মোক ইয়ালৈ আমন্ত্ৰণ জনাই ক'বলৈ সুবিধা দিয়াৰ বাবে মই পৰিচালনা সমিতি গুৰুত্বসকল সকলোকে ধন্যবাদ জ্ঞাপন কৰি জয় গুৰু শংকৰ সৰ্বগুণাকল যাকে নাই কেউ পাম, তুহানি চৰণেৰে প্ৰহত পুতি পাৰে সৰু প্ৰণাম। হে ভকত বৈষ্ণৱ আৰু আই মাতৃসকল, আজি পূব নলবৰীয়া জিলাগুৰি নামঘৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত আজি যে ভাওনা প্ৰদৰ্শনী আৰু ভক্তিমূলক যি কৰ্ম কাৰ্যসূচী হিচাপে আপোনালোকে গ্ৰহণ কৰিছে, তাত আমি নথৈ আনন্দিত হৈছোঁ। আজি আপোনালোকে যদি আমাৰ
আমাৰ ল'ৰা ছোৱালী কণ ভাইটি ভণ্টিহঁতক যদি আপোনালোকে এই ভক্তি মাৰ্গৰ ফালে যদি দিশৰ ফালে লৈ নাযায় তেতিয়াহ'লে পাছলৈ অলপমান অসুবিধা হ'ব। আৰু এই যি আজি ৰূপালী জয়ন্তী সমাৰোহৰ যি উদযাপন কমিটি যি আমাকে অধমক যি ভাৰ দিলে সেই ভাৰ উপযোগী নহয়। তদুপৰি তেখেতসকলে মনৰ লক্ষ্য কৰি আমাৰ এই অধমক দিলে। আৰু এই ৰূপালী জয়ন্তী সমাৰোহ পূব নলবৰীয়া গিলাগুৰি বৰনামঘৰ উদ্যোগৰ ৰাইজৰ উদযাপন সমিতিক মোৰ ফালৰ পৰা অশেষ অশেষ ধন্যবাদ জনাইছোঁ। আৰু পৰিৱেশক আমি প্ৰণাম জনাইছোঁ। ইয়াতে কৈছে এফাকি মহাপুৰুষ শংকৰদেৱ গুৰুজনাই বিৰচিত এফাকি আমি গোসাঁই আমি সকলো ভকত বৈষ্ণৱ ভাই ভাতৃসকল আৰু জ্যেষ্ঠজন মহন্ত সন্ত মহন্তসকলক আমি পাঠ পাই আমি কীৰ্তনিত কৰিব খুজিছোঁ। জয় জয় কৃষ্ণদেৱ কৃপা কৰাই অধম হে কৃষ্ণ যদুপতে যদু চৰণতে জন্মে জন্মে ৰহিয়া থাকো যদু ভকতৰ আতে